সবৰে এতিয়া মাক দেখাইছো স্কুটিখন কেনেকুৱা লাগিছে মা কেনেকুৱা লাগিছে স্কুটিখন বঢ়িয়া ধুনীয়া লাগছে তো মাক ধুনীয়াকৈ এতিয়া ষ্টাৰ্ট দিব দিম মা ষ্টাৰ্ট দিবি না এবাৰ চাবিটো অন কৰ তেতিয়া সেইখনতে সেইটো টানকৈ ধৰি ল'বি Hi guys, to ki khubor apnalokor welcome back to my YouTube channel Headsmal Vlog. So guys mane aji ami goisu Tonglat scooty khon kinibor karone goisu aru scooty khon mane khoro kane loisu aru scooty khon amar phonte loise kene aji ekdom moza na aru ami hothat goisu mane hothat etia goi play kotha patim naki to etia lage mane ami scooty khon soy ne to etia hothate mane ulaisu mane scooty khon lobo karone ki ami battery gari goisu আৰু আপোনালোকে জানে যেটো মোৰ ভিডিও চাই দেখা লাগে মই এখন ডমিনাৰ লৈছিলো এখন বাইক তো ডমিনাৰ এখন কি হ'ল আৰু আজি হঠাতে স্কুটি লৈছো গম পাব আপোনালোকে পিছত তো এতিয়া গৈলো ডিলাৰলৈকে আমাৰ টংলা ইয়ামা ডিলাৰতে লম তো বলকে আৰু এতিয়া ইফালে আমি ইয়ামা ডিলাৰলৈকে আহিবলৈ মানে টাউনৰ এতিয়া এইটো চাব পাৰে আমি এতিয়া ভিতৰত সোমা মানে আৰু আমাৰ মানে গোটেইখিনি ডকুমেণ্টছৰ কাম হৈ গ'ল আৰু ময়ো ইয়ামাৰ ফাৰ্ষ্ট বাইকখন ইয়ামাৰে কিনিছিলোঁ FZ একদম ফাৰ্ষ্ট ব্লগ চব লাগে গম পাই সেইখন বাইক বিক্ৰী কৰি দিছিলোঁ এতিয়া আকৌ এখন আজি লৈ আছোঁ ইয়ামাৰে স্কুটি তো কি ল'ম বাৰু দেখাম আপোনালোকক তো মোৰতো বাৰু এখনেই ভাল লাগে এখন একদিন ল'ম আৰু ল'ব ইচ্ছা আছে এখন আৰু এখনৰ অন ৰোড প্ৰাইচ 1,90,000 বোলে মানে আজি ল'ম বুলি পইচা কম আছে না ল'লেতো নহয় আৰু মাৰ কাৰণে মানে প্ৰব্লেম হৈ গ'ল যিহেতু মাৰ কাৰণে লৈছোঁ চলাব পৰাকৈ তো এতিয়া আমি চাব পাৰে এইখনে চিলেক্ট কৰিছিলোঁ ল'বৰ কাৰণে এখন টপ মডেল বুলি এখন আৰু এতিয়া আমাৰ হৈ গ'ল স্কুটিখন লোৱা তো পইচা পাতি দিয়া হৈ গ'ল গোটেইখিনি ডকুমেণ্ট অল ক্লিয়াৰ আৰু হেলমেটটো দি দিছে ইয়ামাহাৰ ফালৰ পৰা তো গামোচা চামোচা দিছিল ভণ্টিক তো এইটো বাৰু মই দেখাই দিম চিট কভাৰো লগাই দিছে চিট কভাৰ লগাই দিছে আৰু তেল ভৰাই দিছে মানে ঘৰলৈকে যাবৰ কাৰণে তেল অলপ ভৰাই দিছে তো হ'লেও আমি অকণমান ভৰাই নিব লাগিব তো ইয়াৰ পৰা গৈ পেলাই গাড়ীখন অকণমান পূজা কৰি লওঁ পূজাটো আজিও কৰিব পাৰোঁ বা নেক্সট উইকতো কৰিব পাৰোঁ তো মানে গাড়ীখনো মোৰ এতিয়া ভাল লাগিছে কালাৰটো অলপ ইউনিক মানে এইটো কালাৰ দেখা নাই এইটো কালাৰ প্ৰায় দেখা পাইছোঁ এনেকুৱা এটা কালাৰ আছে দেখা পাইছোঁ আৰু হোৱাইট ব্লেক বহুত আছে মানে এইটো কিন্তু এইটোত নাই মানে সেইকাৰণে এইটো লৈছোঁ তো চাব পাৰে এইটো ভাল লাগিছে মানে মোৰ মজা লাগিছে তো এতিয়া আমি যাওঁ আৰু এখন কিমান আহি গ'ল এটা টোটেল আমাৰ অন ৰোড এখনৰ টোটেল আহিছে তোমাৰ পৰিলে 1,20,000 টকা আৰু এতিয়া ইফালে আহি পালো মই ঘৰত আৰু ইফালে চাব পাৰে এতিয়া মাক দেখাইছো স্কুটিখন কেনেকুৱা লাগিছে মা কেনেকুৱা লাগিছে স্কুটিখন বঢ়িয়া ধুনীয়া লাগছে তো কালাৰটো মানে বেষ্ট কালাৰ না এইটো ধুনীয়া লাগিছে বাকী বেলেগ কালাৰবিলাক আছে মানে কিন্তু ইটোত নাই মানে ক'তো আমাৰ এইখিনি জেগাত দেখা নাই ধুনীয়া ব্লেকত গল্ডেন কালাৰ চাব পাৰে আপোনালোকে তো টায়াৰকেইটা চাব পাৰে ৰিংকেইটা চাব পাৰে কি মজা লাগিছে আৰু ইয়াৰ মাইলেজটো বহুত বেছি ভাল মানে 50+ তাৰ কাৰণে এখন লৈছোঁ মানে মোৰ জানেতো ডমিনাৰ এখন আছিল বহুত বেছি মাইলেজ কম আছিল আৰু মোৰ বহাগৰ মাহটোত মানে এনেকুৱা আছে সেইখন বাইকত বহুত বেছি খৰচা হৈ গৈছিল কাৰণ দিনে ৰাতি সেইখন বাইক লৈ ফুৰিব লগা হৈছিল ল'ৰাকেইটাকো দিব লগা হৈছিল তো মানে মোৰ কাৰণে অলপ টান হৈ গৈছিল সেইখন বাইক সেইকাৰণে বিক্ৰী কৰি দিলোঁ মই তো ভাবিলোঁ ঘৰৰ ফেমিলিৰ কাৰণে কিবা এটা লওক বুলি তো এখন ল'লে স্কুটি এখন ল'লে আৰু ময়ো ল'ম দুদিন পিছত কিবা এটা ভাল বাইক এখনেই ল'ম কিন্তু এতিয়া নলওঁ আগতে স্কুটিখন লৈ লৈছে তো মাক ধুনীয়াকৈ এতিয়া ষ্টাৰ্ট দিব দিম মা ষ্টাৰ্ট দিবি না এবাৰ তো এতিয়া মা এবাৰ ষ্টাৰ্ট দি লওক পিছত ধুনীয়াকৈ অকণমান ধুই দিম মই ধুই পেলাই অকণমান নিয়ম এটা কৰিব সৰুকৈ পিছত কালি পৰহি পূজা চূজা কৰিব লাগিব চাবিটো অন কৰ তেতিয়া সেইখনতে সেইটো টানকৈ ধৰি ল'বি তাৰপিছত ইটো দি কিনে এডাল ধৰিব নালাগে আৰু ষ্টাৰ্ট দিব নালাগে এক্সেলেটাৰ দিব নালাগে বঢ়িয়া তো এইটো লাইট বঢ়িয়া লাগিছে সেইকাৰণে এখন মানে অলপ চিলেক্ট কৰিছোঁ মানে এইখন টপ মডেলটো সেইকাৰণে ভাল লাগিছে এতিয়া ইয়ামাহাৰ লগো এটা আছে চাব পাৰে আপোনালোকে কেনে লাগিছে মা এইফালে আহিছে আমাৰ জ্যোতিময় আমাৰ এইফালে এটা আছে আমাৰ মুনু তো এতিয়া অকণমান বাইকখন ধুই লওঁ কিবা কিবি ভাবিছোঁ মিঠাই চিঠাই খাব লাগিবতো তো এতিয়া বন্ধ কৰি স্পেনত ৰাখি দে তো গাইজ আৰু মা মানে আজি ফাৰ্ষ্ট টাইম স্কুটি লাৰি আছে আৰু ষ্টাৰ্টো দি আছে আৰু উঠিও পোৱা নাই আজিলৈকে মায়ে স্কুটি তো কালিৰ পৰা ফুৰাব লৈ যাম আৰু স্কুটি তোমাক আৰু এতিয়া মায়ে অকণমান শান্তি পানী চিটাই আছে তো গাড়ীখন মানে কি শান্তি কৰি দিলে আৰু ঘৰত অনাৰ পিছত এতিয়া অকণমান ধূপ চুপ জ্বলাই দিব পিছত আকৌ বেলেগকৈ ধুনীয়াকৈ পূজা কৰিব লাগিব আৰু এতিয়া ইফালে অকণমান ধূপ চুপ দি দিলে মায়ে চাব পাৰে আপোনালোকে আৰু ইফালে আমি লগাইছোঁ মা আৰু ভণ্টি খুচিব পৰাকৈ এইখন চাব পাৰে আপোনালোকে
আৰু ইয়াৰ ভাইজাৰটো লগোৱা হোৱা নাই ভাইজাৰ মানে কি সেফ গাৰ্ডটো লগোৱা হোৱা নাই সেইটো লগাম ধুনীয়া সেইটো লগালে মানে আৰু এটা লুক আহিব সেইটো মানে ইয়াতে দাম অলপ বেছিকৈ কোৱা নিচিনা লাগিল বাৰু লগাম দুদিনমান পিছত লগাম এতিয়া অকণমান দুদিনমান এইটো লুকছত থাকো ভাল লাগে কাৰণ এইটো এটা লুক বেলেগ আৰু যেতিয়া মই এইটো লগাম বডি গাৰ্ডটো সেইটো এটা বেলেগ লুক হৈ যাব তো সেইটো দুদিনমান পিছত লগাম সাৰ্ভিসিঙৰ আগত লগাম নহলে হয়তো আগত লগাম তো এতিয়া চাব পাৰে আপোনালোকে ভালে লাগিছে তো কমেন্ট কৰি দিব মোৰটো ভালে লাগিছে মানে আপোনালোকক ভাল লাগিছে না এইটো কালাৰত চাব কমেন্ট কৰি দিব মোক ZR 125 Yamaha এখন স্কুটি আৰু 50 প্লাস হয় ইয়াৰ মাইলেজ চাব পাৰে তো সেইকাৰণে ললো মানে মাইলেজটো বহুত ইম্পৰ্টেন্ট এতিয়া বৰ্তমান তো গাইস আজি ভিডিওটো এইখিনি আছিল যদি আপোনালোকক চাই ভাল লাগে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিওটো আপোনালোকে মানডে চাগে পাই যাব সন্ধিয়ামান তো বাই বাই গাইস বাই বাই